নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ গোৱালপাৰাত হাজু হৈছে বুলডোজাৰ আজিৰ দিনটোত পুৱা 8 বজাৰ পৰাই উচ্ছেদ অভিযান আৰম্ভ হ'ব আৰু ইতিমধ্যে এফালৰ পৰা সকলো এতিয়া উচ্ছেদ চলাবলৈ হাজু হৈছে প্ৰশাসন 580 টাকৈ বাসগৃহত বুলডোজাৰ পৰিব প্ৰথম অৱস্থাত আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে আৰক্ষী নিৰাপত্তাৰক্ষীয়ে নিৰাপত্তা বেষ্টনী কটকটীয়া কৰি তুলিছে ৰাক্ষসিনী পাইকান আৰু হাছিলা বিলৰ পাছত এইবাৰ দহিকটা বনাঞ্চলত এফালৰ পৰা অবৈধভাৱে নিৰ্মাণ কৰা গাঁও ঘৰ সকলো উঠাই দিবলৈ হাজু হৈছে প্ৰশাসন ষ্টাৰ্ট দিয়া হৈছে হালধীয়া বুলডোজাৰ সংকেত পোৱাৰ লগে লগে দহিকটাত আৰম্ভ হ'ব উচ্ছেদ হাছিলা বিল পাইকান আৰু ৰাক্ষসিনীৰ পিছত এইবাৰ দহিকটাত পুৱাতে খাজু বুলডোজাৰ পুৱাতে খাজু প্ৰশাসন আৰু মাত্ৰ কেইটামান মিনিটৰ পাছতে চলাই দিয়া হ'ব বুলডোজাৰ 8 বজাৰ লগে লগে চৰকাৰী বুলডোজাৰে কপাব গোৱালপাৰাত আজি ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু উচ্ছেদ অভিযান কোনো কাৰণতে শান্ত নহয় বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা মন্তব্যৰ পাছতে সম্প্ৰতি দেখিবলৈ এতিয়া পোৱা গৈছে 580 টাকৈ পৰিয়ালৰ মাজত হাহাকাৰ বুলডোজাৰ চলোৱাৰ পূৰ্বে ঘৰ দুৱাৰ ভাঙি টালি টুকুৰা বান্ধি পলায়ন কৰিছিল সেই প্ৰান্তৰ পৰা লোকসকলে গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চলৰ 1143 বিঘা ভূমিত আজিৰ দিনটোত পুৱাৰ ভাগৰ পৰাই চলিব উচ্ছেদ অভিযান মাজত মাত্ৰ 5টাকৈ মিনিট প্ৰশাসনৰ দল দেখি বুকু কঁপিছে উচ্ছেদিতৰ পাইকানৰ দৰে অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহবলৈ নিৰাপত্তা বেষ্টনী কটকটীয়া এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো আৰক্ষী নিৰাপত্তাৰক্ষীয়ে গিজগিজাইছে গোৱালপাৰাৰ প্ৰান্তে প্ৰান্তে কিয়নো গোৱালপাৰাত শেহতীয়াকৈ হোৱা 3টাকৈ উচ্ছেদ কাৰ্যত কেতবোৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছিল প্ৰথমে গোৱালপাৰাৰ হাছিলা বিলত চলিছিল উচ্ছেদ আৰু তাৰ পাছতে পাইকান সংৰক্ষিত বনাঞ্চলত চলিছিল উচ্ছেদ অভিযান আৰু তাৰ পাছত চলিছিল ৰাক্ষসিনী পাহাৰত এই তিনিওটাকৈ প্ৰান্তত অবৈধভাৱে বনভূমি দখল কৰি একাংশ লোকে ঘৰ নিৰ্মাণ কৰিছিল এতিয়াও পাইকান বনাঞ্চল হাছিলা বিল আৰু ৰাক্ষসিনীৰ পৰা উচ্ছেদ কৰি দিয়া বহু লোকে তম্বুৰ তলত বাস কৰিবলগীয়া পৰিৱেশৰ সূচনা এই পৰ্যন্ত হৈ আছে তেওঁলোকে বাৰম্বাৰ শিবিৰ পাতি থাকি দাবী উত্থাপন কৰি আহিছে যে তেওঁলোকক পুনৰ সংস্থাপন লাগে আৰু পুনৰ সংস্থাপনৰ দাবী তেওঁলোকক ভূমি প্ৰদানৰ দাবী উত্থাপন কৰি থকাৰ মাজতেই গোৱালপাৰাৰ দহিকটা বনাঞ্চলত এইবাৰ পুনৰ চলিব উচ্ছেদ আজি মাত্ৰ কেইটামান মিনিটৰ পাছতে 8 বজাৰ লগে লগে বুলডোজাৰসমূহ চলাই দিয়া হ'ব আৰু এই বুলডোজাৰ একশ্যন আৰম্ভ কৰাৰ লগে লগে কেনেধৰণৰ পৰিৱেশৰ সূচনা হ'ব সেয়া এক প্ৰকাৰ জলজল পথ হৈ পৰিছে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ টাইম 8 দৰ্শকসকলক জনাই আছো গোৱালপাৰাৰ দহিকটা বনাঞ্চলত ইতিমধ্যে সকলো ব্যৱস্থা সাজু হোৱাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে হাছিলা বিল পাইকান ৰাক্ষসিনীৰ পাছত এইবাৰ দহিকটা বনাঞ্চলত চলিব উচ্ছেদ অভিযান পুৱা 8 বজাৰ লগে লগে উচ্ছেদ অভিযান আৰম্ভ হ'ব বুলডোজাৰ সাজু হৈছে আৰক্ষী সাজু হৈছে আৰু সংকেত লাভ কৰাৰ লগে লগে বুলডোজাৰ চলি যাব হাছিলা বিলত যেতিয়া প্ৰথম অৱস্থাত উচ্ছেদ হৈছিল তেতিয়াও এক প্ৰকাৰ হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছিল আৰু তাৰ পাছতে হাছিলা বিলৰ উচ্ছেদৰ পাছত আৰম্ভ হৈছিল পাইকান সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান হওঁতে যথেষ্ট সংখ্যক লোক গৃহহীন হৈ পৰিছিল আৰু তাৰ পাছত তেওঁলোকে আজি পৰ্যন্ত তম্বু তৰি শিবিৰ পাতি থাকিবলগীয়া পৰিৱেশৰ সূচনা হৈছে আৰু তাৰ পাছতেই আৰক্ষী নিৰাপত্তাৰক্ষীৰ সৈতে তেওঁলোকে এক প্ৰকাৰ খণ্ডযুদ্ধত লিপ্ত হৈছিল আৰু খণ্ডযুদ্ধত লিপ্ত হৈ আৰক্ষীৰ ওপৰত শিলাবৰ্ষণ পৰ্যন্ত কৰিছিল আৰু তাৰ পাছত আৰক্ষী খৰ্গহস্ত হৈছিল আৰু খৰ্গহস্ত আৰক্ষীয়ে গুলীবৰ্ষণ পৰ্যন্ত কৰিবলগীয়া পৰিৱেশৰ সূচনা হৈছিল আৰু আৰক্ষীয়ে গুলীবৰ্ষণ কৰাত কেইবাগৰাকী প্ৰতিবাদকাৰী কেইবাগৰাকী উচ্ছেদিতৰ মৃত্যুৰ বাতৰি আহি পৰিছিল আৰু তাৰ পাছতে সেই পৰিৱেশৰ পাছতো ক্ষান্ত হোৱা নাছিল প্ৰশাসন ৰাক্ষসিনী পাহাৰতো চলাইছিল উচ্ছেদ অভিযান আৰু ৰাক্ষসিনী পাহাৰত শেহতীয়াকৈ চলোৱা উচ্ছেদ অভিযানৰ পাছতো কেতবোৰ উত্তপ্ত পৰিৱেশৰ সূচনা হৈছিল আৰু তাৰ পাছৰে পৰা সেই প্ৰান্তসমূহৰ পৰা উচ্ছেদ কৰা লোকসকলে আজি কুপতি তম্বুৰ তলত শিবিৰ পাতি আছে
আৰু তেওঁলোকে বাৰম্বাৰ শিবিৰৰ পৰাই দাবী উত্থাপন কৰি আহিছে যে তেওঁলোকক ভূমিৰ পট্টা প্ৰদান কৰিব লাগে আৰু তেওঁলোকক ভূমিৰ পট্টা প্ৰদান নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দি থাকে তেওঁলোকে মাজে মাজে। কিন্তু তাৰ মাজতে এই প্ৰতিবাদৰ প্ৰতি সুদুত্তৰ নিদি কিন্তু তাৰ পৰিৱৰ্তে এতিয়া অসম আৰক্ষীৰ এটা দল নমাই দিয়া হৈছে, ব্লেক কামাণ্ডোৰ এটা দল নমাই দিয়া হৈছে আৰু শাৰী শাৰী বুলডোজাৰ ইতিমধ্যে সাজু কৰি ৰখা হৈছে। আৰু আজি পুৱা 8 বজাৰ পৰাই এই উচ্ছেদ অভিযান আৰম্ভ হ'ব গোৱালপাৰাৰ দহিকটা বনাঞ্চলত। আৰু জাননী লাভ কৰাৰ পাছত ঘৰ দুৱাৰ ভাঙি কিদৰে কালিৰ দিনটোত তেওঁলোকে নিৰাপদ দূৰত্বলৈ ঢাপলি মেলিছে সেই দৃশ্যাংশ দেখুৱাইছোঁ। আৰু তেওঁলোকৰ হাতত আৰু সময় নাই, মাত্ৰ 5টা মিনিট। আৰু এই 5টা মিনিটৰ পাছত ঘড়ীয়ে 8 বজাৰ সংকেত দিব আৰু ঘড়ীয়ে 8 বজাৰ সংকেত দিয়াৰ লগে লগেই বুলডোজাৰসমূহক নিৰ্দেশ প্ৰদান কৰা হ'ব। শাৰী শাৰীকৈ ৰাখি থোৱা এইসমূহ বুলডোজাৰক চৰকাৰী পক্ষই নিৰ্দেশ দিয়াৰ পাছতেই এফালৰ পৰা যুদ্ধকালীন গতিৰে ঘৰ দুৱাৰ সকলো ভাঙি তছনছ কৰি পেলাব চৰকাৰী বুলডোজাৰে। চৰকাৰী বুলডোজাৰক সংকেত দিবলৈ হাতত আছে মাত্ৰ 5টা মিনিট। 8 বজাৰ লগে লগেই ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ হ'ব। আৰু ইতিমধ্যেই বহুকেইগৰাকী লোকে হিয়া ঢাকুৰি কান্দিছে। উচ্ছেদিত জনতাই নিজৰ সপোনৰ ঘৰখন ভাঙি তছনছ কৰি পেলোৱাত এতিয়া হিয়া ঢাকুৰি কান্দিছে। বহু লোকে নিশাটো নিজৰ ঘৰখনৰ সন্মুখতে বহি থাকিল, কিয়নো তেওঁলোকে প্ৰশাসনক অনুনয় বিনয় কৰিছে যে আমি এতিয়া ক'লৈ যাম, আমাৰ এতিয়া পৰৱৰ্তী ঠিকনা কি, তেনেধৰণৰ কেতবোৰ প্ৰশ্ন এতিয়া প্ৰশাসনলৈ উত্থাপন কৰিছে। প্ৰশাসনে কিন্তু এই অনুনয় বিনয়ক ভ্ৰূক্ষেপ কৰা নাই। প্ৰশাসনে কেৱল চৰকাৰী বনভূমি মুকলি কৰাৰ বাবেহে গুৰুত্ব আৰোপ কৰিছে আৰু শ আৰক্ষী বাহিনী মোতায়েন কৰি অপ্ৰীতিকৰ পৰিস্থিতি যাতে সৃষ্টি নহয়, কোনো লোকে যাতে এই উচ্ছেদ অভিযানত বাধা আৰোপ কৰিব নোৱাৰে, তাৰ বাবে এতিয়া ব্যৱস্থা হাতত লৈছে ব্লেক কামাণ্ডো। অসম আৰক্ষীৰ বৃহৎ দল ইতিমধ্যেই মোতায়েন কৰি সমগ্ৰ অঞ্চলটো এতিয়া নিৰাপত্তাৰক্ষীৰ নিৰীক্ষণত ৰখা হৈছে। শ বুলডোজাৰ ইতিমধ্যে সাজু কৰি ৰখা হৈছে আৰু এফালৰ পৰা 1143 বিঘা ভূমিত অবৈধভাৱে দখল কৰি থকা লোকসকলক উচ্ছেদ চলাবলৈ নিৰ্দেশ প্ৰদান কৰা হ'ব মাত্ৰ 4টা মিনিটৰ পাছতেই। 8 বজাৰ লগে লগেই বুলডোজাৰসমূহ এফালৰ পৰা চলিব আৰু এফালৰ পৰা চলা বুলডোজাৰে সকলো ধাহি মুহি নিব। অবৈধভাৱে নিৰ্মাণ কৰা গাঁও ঘৰ মাটি সকলো উচ্ছেদ কৰি চৰকাৰে বনভূমি ঘূৰাই ল'ব আৰু এই বনাঞ্চলৰ ভূমিত অবৈধভাৱে ঘৰ নিৰ্মাণ কৰি গাঁও সজা লোকসকলৰ বিৰুদ্ধে ব্যৱস্থাও গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু তাৰ মাজতেই এতিয়া প্ৰশাসনৰ এই একশ্যন মুড দেখি মূৰে কপালে হাত দি তেওঁলোকে এতিয়া কেৱল কান্দিছে আৰু কান্দিছে। কেইবাগৰাকীও উচ্ছেদিত জনতাৰ মন্তব্য আছে, সেই মন্তব্য টাইম মিনিটৰ দৰ্শকসকলক শুনাই লৈছোঁ। যেতিয়া আহিছো তেতিয়া গম পোৱা নাছিলো, তেতিয়া আমি গম পাইছিলো যে সেইটো কি কয় 10 বজা দেৱস্থান হয়। সেইটো গম পাই কিনে আমি ইয়াতে আহি ঘৰ সাজিছো। কিন্তু এতিয়া 20 বছৰ পাৰ হৈ গেছে। সেইদিনা আমি শুনা পালো, যেতিয়া নোটিচ দিলে তেতিয়া আমি শুনা পালো যে এইখিনি জায়গা দহিকটা সংৰক্ষিত বনাঞ্চল। এতিয়া আমি জানিলো, কিন্তু 20 বছৰ যে হৈ গল, তেতিয়া চৰকাৰী প্ৰশাসন হয়তো ডিআইপি ৰেঞ্জাৰ ফৰেষ্টাৰ এইবিলাক কথা আছিল। যদি বনাঞ্চল হয় তেতিয়া তাহাঁতৰ ক'ব লাগছিল যে সেইটো দহিকটা বনাঞ্চল, তাৰ পৰা তোমালোকে গুচি যোৱা। তেতিয়াতো আমি ঘৰ বাৰী নাবান্ধিলো হয়। আমি চৰৰ পৰা আহিছো, নদীয়ে ভাঙি লৈ গেছে, তাৰ পিছত আমি চৰৰ পৰা আহি ইয়াতে ঘৰ সাজিছো। আমিতো ৰাতাৰাতিৰ ভিতৰত ইয়াতে অহা নাই। আমি চাওক কিমান গছ গছনি ইয়াতে আহি ফলাফক কৰি তুলি আছো। আর সেইবিলাক কিছুমান মানুহে কৈ থাকে যে ৰাতাৰাতিৰ ভিতৰত আহি বাংলাদেশী ঘৰ সাজিছে। কিন্তু আপোনালোকে প্ৰমাণ কৰি দিয়ক, আমি যদি বাংলাদেশী হয়, আমাৰ 51 আছে, 66 আছে, 70 আছে, গোটাইখিনি কাগজ পাতি আমাৰ লগত আছে। আমি কাগজ চাইহেনে কথা কম, কাগজ চাইহেনে আমি কথা কম। কাগজ আছে আমাৰ, আমি ভাৰতীয় নাগৰিক হয়, আমি তো বাংলাদেশের পৰা অহা নাই। সরকারের দায়িত্ব আছে তো আমাক, সেইটো ভাৰতবৰ্ষত আমাক কি
পুনৰ সংস্থাপন দিয়াৰ কাৰণে এতিয়ালৈকে কৰা নাই। এতিয়া আমি কি কৰিম, নোটিচ পাইছো, আমাক উচ্ছেদন জাননী দিছে। আমি এতিয়া ঘৰ বাৰী ঘৰ ভাঙি আমাৰ অন্তৰত মানে ভয় এটা সোমাই গৈছে। যেতিয়া হয়তো পাইকান হাছিলাত উচ্ছেদ হল, সেইটো আতংক আমাৰ মাজত আহি গৈছে। এতিয়া আতংকৰ মাজত আছে আতংকৰ মাজত আছো আমি। এতিয়া ক'ত যাম, কি কৰিম আমি কবই নোৱাৰো। 2-3 দিন মান হল খোৱা খাদ্য নাই, ল'ৰা ছোৱালী কেনেকৈ ঘৰ বাৰী ঘৰ আমি ভাঙি ইয়াতে ৰৈ আছো। ইয়াৰ পৰা বেলেগ ঠাইত নমাই আছো। আপোনালোকে চাওক, টাৰ্গেট মুছলিম, মোৰ বেলেগ কথাই নাই। আজি আমি মুছলিম হৈছো তাৰ কাৰণে চৰকাৰে টাৰ্গেট কৰি আছে মুছলিম বিলাক। বহুত অন্য ধৰ্মাৱলম্বী লোক বহুত আছে, তাকতো এনেকুৱা নোটিচ দিয়া নাই। বহুত ফৰেষ্ট মাটি পৰি আছে জাগাই জাগাই, তাহাঁতক নোটিচ দিয়া নাই। কিন্তু আমি নদী ভাঙ্গা মানুহ ইয়াতে আহি বসবাস কৰি আছো। আমাৰ নদী ভাঙ্গা চাৰ্টিফিকেট আছে, চব কাগজ আমাৰ মজুত আছে। তথাপিও কাগজ থাকা সত্বেও আমাক কি কৰি আছে, ইয়াৰ পৰা নোটিচ দি উচ্ছেদ কৰি আছে। আমি মুছলিম হৈছো তাৰ কাৰণে, আৰু বেলেগ কোনো কথা নাই। চাওক, এতিয়া চৰকাৰৰ ওচৰত আমাৰ দাবী, এতিয়া আমাক সংস্থাপন একটা লাগে। এতিয়া আমি ক'ত যাম, কি কৰিম, ঘৰ বাৰী ঘৰ ভাঙি ৰাস্তাৰ কাষত থিয় হৈ থাকিব লাগব। কি বৰপেটীয়া হয়, তেনেহলে চৰকাৰে তদন্ত কৰি কেইটা বৰপেটীয়া আছে তাহাঁতক বাছি বাছি বৰপেটাত লৈ হেনে সংস্থাপন দিয়ক। যদি বৰপেটা হয়, সিহঁতো ভাৰতীয় হয় না নহয়? যদি বৰপেটাৰ পৰাও ইয়াতে আহিছে, সিবিলাকতো সুখত অহা নাই, দুখতহে আহিছে। সিবিলাকতো নদী ভাঙছে, হয়তো কিছুবিলাক মানুহ ইয়াতে আহিছে। হয়তো 75 গোৱালপাৰাৰে হ'ব, আৰু কিছু হয়তো বৰপেটীয়া হ'ব পাৰে। কিন্তু পুৰাপুৰি ভাৱে মই কব নোৱাৰো, যিহেতু তাহাঁতৰ পুৰুষ মোৰ লগত নাই। হয়তো কাৰ কাগজ চাম, কি কৰিম। এতিয়া আমি যে গোৱালপাৰা, সেইটোৱে মই জানো। 17 বছৰ ধৰি আহিছো। আগতে গম পোৱা নাছিল খুৰা? আগতে আমি গম পোৱা নাছিলো। কেতিয়াৰ পৰা গম পালে এইটো? এইটো গম পালো মানে যেতিয়া মানে হাইছলা ভাঙিল, হাইছলা নোটিচ দিল, তাৰপিছত পাইকান নোটিচ দিল, তাৰপিছত তাৰ বহুদিন পিছতে ইয়াতে মানে কলে যে ৰাক্ষসনীৰ পিছত এইবাৰ লিষ্টত আহিল দহিঘাটা মানে বনাঞ্চল। আচলতে আমাৰ ইয়াতে আমি জনা হিচাপে দহিঘাটা নহয়, এইটো আচলতে হল দশভূজা। আমাৰ এইফালে এল পি স্কুল আছে গাৰোপাৰা, আমাৰ এইফালে এল পি স্কুল আছে সোণাপুৰ, আৰু এইফালে এল পি স্কুল আছে বাটিপাৰা। এইফালে আমাৰ ল'ৰা ছোৱালী আছে, কাগজ পাতি আছে আমাৰ ল'ৰা ছোৱালী বিলাকৰ। ক'ৰ পৰা আহিছিলে খুৰা? আমি আহিছো চৰৰ পৰা। ঘৰ বনা 16-17 বছৰ মান হল। আগতে গম পোৱা নাছিল এইটো? আগতে গম পোৱা নাছিলো। আমি 17 বছৰ ধৰি আহিছো। আগতে গম পোৱা নাছিল খুৰা? আগতে আমি গম পোৱা নাছিলো। কেতিয়াৰ পৰা গম পালে এইটো? এইটো গম পালো মানে যেতিয়া মানে হাইছলা ভাঙিল, হাইছলা নোটিচ দিল, তাৰপিছত পাইকান নোটিচ দিল, তাৰপিছত তাৰ বহুদিন পিছতে ইয়াতে মানে কলে যে ৰাক্ষসনীৰ পিছত এইবাৰ লিষ্টত আহিল দহিঘাটা মানে বনাঞ্চল। আচলতে আমাৰ ইয়াতে আমি জনা হিচাপে দহিঘাটা নহয়, এইটো আচলতে হল দশভূজা। আমাৰ এইফালে এল পি স্কুল আছে গাৰোপাৰা, আমাৰ এইফালে এল পি স্কুল আছে সোণাপুৰ, আৰু এইফালে এল পি স্কুল আছে বাটিপাৰা। এইফালে আমাৰ ল'ৰা ছোৱালী আছে, কাগজ পাতি আছে আমাৰ ল'ৰা ছোৱালী বিলাকৰ। ক'ৰ পৰা আহিছিলে খুৰা? আমি আহিছো চৰৰ পৰা। ঘৰ বনা 16-17 বছৰ মান হল। আগতে গম পোৱা নাছিল এইটো? আগতে আমি আজি 20 বছৰ হল ইয়াতে আহিছো। যেতিয়া আহিছো তেতিয়া গম পোৱা নাছিলো। তেতিয়া আমি গম পাইছিলো যে সেইটো কি কয় দশভূজা দেৱস্থান হয়। সেইটো গম পাই কিনে আমি ইয়াতে আহি ঘৰ সাজিছো। কিন্তু এতিয়া 20 বছৰ পাৰ হৈ গেছে। সেইদিনা আমি শুনা পালো, যেতিয়া নোটিচ দিলে, তেতিয়া আমি শুনা পালো যে এইখিনি জাগা দহিঘাটা সংৰক্ষিত বনাঞ্চল। এতিয়া আমি জানিলো, কিন্তু 20 বছৰ যে হৈ গল, তেতিয়া চৰকাৰী প্ৰশাসন হয়তো ডিআইবি ৰেঞ্জাৰ ফৰেষ্টাৰ সেইবিলাক ক'ত আছিল? যদি বনাঞ্চল হয় তেতিয়া তাহাঁতৰ কব লাগছিল যে সেইটো দহিঘাটা বনাঞ্চল, ইয়াৰ পৰা তোমালোকে গুচি যোৱা। তেতিয়াতো আমি ঘৰ বাৰী ঘৰ নাবান্ধিলো হয়। আমি চৰৰ পৰা আহিছো, নদীয়ে ভাঙি লৈ গেছে, তাৰ পিছত আমি চৰৰ পৰা আহি ইয়াতে ঘৰ সাজিছো। আমিতো ৰাতাৰাতিৰ ভিতৰত ইয়াতে অহা নাই। আমি চাওক কিমান গছ গছনি ইয়াতে আহি ফলাফক কৰি তুলি আছো। আৰু সেইবিলাক কিছুমান মানুহে কৈ থাকে যে ৰাতাৰাতিৰ ভিতৰত আহি বাংলাদেশী ঘৰ সাজিছে। কিন্তু আপোনালোকে প্ৰমাণ কৰি দিয়ক, আমি যদি বাংলাদেশী হয়, আমাৰ 51 আছে, 66 আছে, 70 আছে, গোটাইখিনি কাগজ পাতি আমাৰ লগত আছে। আমি
কাগজ চাই হেনে কথা কম, কাগজ চাই হেনে আমি কথা কম। কাগজ আছে আমার, আমি ভারতীয় নাগরিক হয়, আমি তো বাংলাদেশের পর আহা নাই। সরকারের দায়িত্ব আছে তো আমাক সিটো ভারতবর্ষত আমাক কি পুনৰ সংস্থাপন দিয়াৰ কাৰণে। এতিয়ালৈকে কৰা নাই। এতিয়া আমি কি কৰিম, নোটিচ পাইছো, আমাক উচ্ছেদন জাননী দিছে। আমি এতিয়া ঘৰ বাৰী ঘৰ ভাঙি আমাৰ অন্তৰত মানে ভয় এটা সোমাই গৈছে, যেতিয়া হয়তো পাইকান হাছিলাত উচ্ছেদ হল, সেইটো আতংক আমাৰ মাজত আহি গৈছে। এতিয়া আতংকৰ মাজত আছে আপোনালোক? আতংকৰ মাজত আছো আমি এতিয়া। এতিয়া ক'ত যাম, কি কৰিম আমি ক'বই নোৱাৰো। 2-3 দিন মান হল খোৱা খাদ্য নাই, ল'ৰা ছোৱালী